আমি প্ৰথমতেই যি হঠকাৰী সিদ্ধান্ত লৈছে মৰঙী মৌজাৰ বিশেষকৈ মৰঙী মৌজাৰ যিসকল লোক আছে সেই লোকসকলৰ বাবে বিবেকানন্দ কেন্দ্ৰ হস্পিটেলখনে যি চিকিৎসা প্ৰদান কৰি আহিছিল প্ৰথমতে আমি চিকিৎসা প্ৰদান কৰি থকা সুলভ মাচুলে চিকিৎসা প্ৰদান কৰি থকাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সেই সময়তে যি সিদ্ধান্ত গ্ৰহণ কৰিছে হঠকাৰী সিদ্ধান্ত বুলি ক'বলৈ আমি বাধ্য হৈছোঁ এইটো কাৰণেই যে নুমলীগড় শোধনাগাৰত 3 মিলিয়নৰ পৰা 9 মিলিয়ন হোৱাৰ পৰ্যন্ত 9 মিলিয়ন হোৱাৰ সময়তে এই নুমলীগড় তেল শোধনাগাৰে যি সময়ত মৰঙী মৌজাৰ নুমলীগড় তেল শোধনাগাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ৰাইজ সেইসকল ৰাইজে বিষাক্ত প্ৰদূষণ সেৱন কৰি থকাৰ অৱস্থাত এই নুমলীগড় বিবেকানন্দ কেন্দ্ৰ হস্পিটেলখনে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিছিল কিন্তু এটা পৰিতাপৰ কথা যে বিনামূলীয়া চিকিৎসা প্ৰদান নকৰি চিকিৎসা প্ৰদানৰ বিনিময়ত যি মাচুল বৃদ্ধি কৰিছে সেই মাচুল বৃদ্ধি কৰাত আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। স্মাৰক পত্ৰত আমি দুটা বিষয় আমি উল্লেখ কৰিছোঁ যে প্ৰথমতে নুমলীগড় তেল শোধনাগাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ৰাইজ আছে যিসকল লোক আছে লোকসকলৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগিব বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিব আৰু এটা কথা আমি উল্লেখ কৰিছোঁ যে ইয়াত যি আল্ট্ৰাছাউণ্ড বিভাগ আছে আল্ট্ৰাছাউণ্ড কক্ষ আছে সেই আল্ট্ৰাছাউণ্ড কৰিবলৈ যাওঁতে এজন ৰোগীয়ে 10-15 দিনৰ তাৰিখ ল'বলগীয়া হয় যিটো ৰোগীৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আমি দাবী জনাইছোঁ যে আল্ট্ৰাছাউণ্ড কক্ষটো বৃদ্ধি কৰিব লাগে যাতে ৰোগীসকলৰ সমস্যাৰ সন্মুখীন হোৱাৰ যি সমস্যা হৈ আছে সেই সমস্যাটো সমাধান হয় আৰু এই সামগ্ৰিকভাৱে যি আমি দাবী প্ৰদান কৰিছোঁ যি দাবী উত্থাপন কৰিছোঁ সেই দাবীখিনি যদি অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰে পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আমি প্ৰথমতেই যি হঠকাৰী সিদ্ধান্ত লৈছে মৰঙী মৌজাৰ বিশেষকৈ মৰঙী মৌজাৰ যিসকল লোক আছে সেই লোকসকলৰ বাবে বিবেকানন্দ কেন্দ্ৰ হস্পিটেলখনে যি চিকিৎসা প্ৰদান কৰি আহিছিল প্ৰথমতে আমি চিকিৎসা প্ৰদান কৰি থকা সুলভ মাচুলে চিকিৎসা প্ৰদান কৰি থকাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সেই সময়তে যি সিদ্ধান্ত গ্ৰহণ কৰিছে হঠকাৰী সিদ্ধান্ত বুলি ক'বলৈ আমি বাধ্য হৈছোঁ এইটো কাৰণেই যে নুমলীগড় শোধনাগাৰত 3 মিলিয়নৰ পৰা 9 মিলিয়ন হোৱাৰ পৰ্যন্ত 9 মিলিয়ন হোৱাৰ সময়তে এই নুমলীগড় তেল শোধনাগাৰে যি সময়ত মৰঙী মৌজাৰ নুমলীগড় তেল শোধনাগাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ৰাইজ সেইসকল ৰাইজে বিষাক্ত প্ৰদূষণ সেৱন কৰি থকাৰ অৱস্থাত এই নুমলীগড় বিবেকানন্দ কেন্দ্ৰ হস্পিটেলখনে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিছিল কিন্তু এটা পৰিতাপৰ কথা যে বিনামূলীয়া চিকিৎসা প্ৰদান নকৰি চিকিৎসা প্ৰদানৰ বিনিময়ত যি মাচুল বৃদ্ধি কৰিছে সেই মাচুল বৃদ্ধি কৰাত আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। স্মাৰক পত্ৰত আমি দুটা বিষয় আমি উল্লেখ কৰিছোঁ যে প্ৰথমতে নুমলীগড় তেল শোধনাগাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ৰাইজ আছে যিসকল লোক আছে লোকসকলৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগিব বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিব আৰু এটা কথা আমি উল্লেখ কৰিছোঁ যে ইয়াত যি আল্ট্ৰাছাউণ্ড বিভাগ আছে আল্ট্ৰাছাউণ্ড কক্ষ আছে সেই আল্ট্ৰাছাউণ্ড কৰিবলৈ যাওঁতে এজন ৰোগীয়ে 10-15 দিনৰ তাৰিখ ল'বলগীয়া হয় যিটো ৰোগীৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আমি দাবী জনাইছোঁ যে আল্ট্ৰাছাউণ্ড কক্ষটো বৃদ্ধি কৰিব লাগে যাতে ৰোগীসকলৰ সমস্যাৰ সন্মুখীন হোৱাৰ যি সমস্যা হৈ আছে সেই সমস্যাটো সমাধান হয় আৰু এই সামগ্ৰিকভাৱে যি আমি দাবী প্ৰদান কৰিছোঁ যি দাবী উত্থাপন কৰিছোঁ সেই দাবীখিনি যদি অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰে পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।